সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি মই ক'ৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আপোনালোকে দেখি চাগে গম পাইছেই মানে অসমীয়া একদম জনজীৱনৰ এটা চহা বস্তু তাঁতশালৰ পৰা আজি মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ যিহেতু আজি মই তাঁতশালখনৰ বিষয়ে অকণমান কম বুলি ভাবিছোঁ কাৰণ আজিকালি তাঁতশালখনৰ মানে মৰ্যাদা একদম লোপ পাই গৈছে টাউন চহৰতো তাঁতশালৰ বিষয়ে একো নায়েই তাঁতশালৰ বিষয়ে মানুহে নাজানে এতিয়া গাঁৱৰ পৰাও মানে তাঁতশালখন লোপ পাবলৈ ধৰিছে সকলো মেচিনে বৈ ধৰিছে তথাপিও আমাৰ ঘৰত মানে এখন মোৰ মাৰ ঘৰ এখন মোৰ তাঁত আগতে মাৰ আছিলে মই যেতিয়া জানা হৈছোঁ তেতিয়াৰ পৰা মোৰ আছিলে এতিয়া মই বিয়া হৈ গুচি গ'লোঁ এতিয়া আকৌ মায়ে পুনৰ মাৰে হৈ গ'ল যেহেতু এইখনতে মই কাপোৰ ববলৈ শিকিছোঁ একদম সৰুৰ পৰা এতিয়াতো ডাঙৰ হ'লোঁ আৰু দেখিছে মই এইযোৰ ধুনীয়া কাপোৰ পিন্ধি আছোঁ মানে তাঁতশাল বোৱা মানে ফেচটোত মই নাই কিন্তু ভিডিঅ'টো বনাম যিহেতু সেইটো কাৰণে মই আজি সাজি কাচি ধুনীয়াকৈ আপোনাৰ ওচৰলৈ মানে ভিডিঅ'টো উপস্থাপন কৰিব বিচাৰিছোঁ আৰু মই আপোনালোকক আজি তাঁতশালখনৰ বিষয়ে অকণমান জনাব বিচাৰিছোঁ এয়া আমি গামোচা লগাই আছোঁ যিহেতু বিহুৰ বতৰত বিহুৱান গামোচা বুলি নকয় যিহেতু এয়া বিহুৱান হয় আৰু এইখন হ'ল আমাৰ তাঁতশালখন মানে মোৰ তাঁতশালখন এতিয়া বাৰু সেই হ'ল এইখন গামোচা মানে বিহুৱান যিহেতু বিহু সমাগত ৰঙালী বিহু আহি আছে ৰঙালী বিহু বুলি ক'লে বিহুৱানেই মেইন আমাৰ অসমীয়া জনজীৱনৰ সেইকাৰণে এয়া বিহুৱান লগাইছে মায়ে তাতে ময়ো আহিছিলোঁ ঘৰত আহোঁতে অকণমান বৈ দিলোঁ আৰু ভাবিলোঁ আপোনালোকক অকণমান পৰিৱেশটো দেখুৱাওঁ মানে কি হয় কি নহয় আৰু কেনেকৈ বোৱা হয় কি হয় আৰু কিছুমানে জানে কিছুমানে নাজানে আহক দেখুৱাই আছোঁ আৰু এয়া যে দেখিছে আপোনালোকে এইখিনি দিগ বুলি কয় মই কেতিয়াবা আপোনালোকক তাঁতশালখন যেতিয়া বাতি কৰিম মানে টানিম তেতিয়া আপোনালোকক মই দেখুৱাম এইখিনি দিগ বুলি কয় এইখিনি মানে দীঘলকৈ টানি লোৱা হয় টানি কেনে এইখিনি কিছুমান প্ৰচেছ আছে এতিয়া আপোনালোকক কৈ দিলে বুজি নাপাব মই আপোনালোকক দেখুৱাই দিম হয়তো কিছুমানে জানে মোৰ ভিডিঅ' চাই থকাসকলে আৰু কিছুমানে নাজানে সেইখিনি কৈ দিলোঁ এইটো দিগ হয় আৰু যিখিনি আমি এই পথালিকৈ লৈ আছোঁ এইখিনি বানি হয় মানে দুটা ছাইড লাগে এই পথালি এইডাল যে মাৰিব লাগিব মই আপোনালোকক দেখাই দিলোঁ মাৰি আছোঁ এইখিনি বানি কয় আৰু এইখিনি পাৰি হয় পাৰি থকা মানে গামোচাত পাৰি লাগিবই গামোচাৰ পাৰিবিলাক এনেকুৱা হয় আৰু চাদৰ পাৰিবিলাক বেলেগ বেলেগ হয় আপোনালোকে ডিজাইন অনুসৰি দিব পাৰে মেখেলাত পাৰি নাথাকে আপোনালোকে জানে আপোনালোকে সেইটো নিজৰ ইচ্ছামতে চাদৰৰ পাৰি লগাব পাৰে যিহেতু আমি গামোচা লগাইছোঁ গামোচাৰ পাৰিবিলাক এনেকুৱাই হয় মানে এইখিনি কণী এয়া যে আপোনালোকে দেখিছে এয়া দেখিছেনে এই সৰু সৰু যে ভাগকেইটা আছে এইখিনি কণী ভাঙা বুলি কয় এইটো আপোনালোকে কিমান দিয়ে কেনেকুৱা ডিজাইনত দিয়ে এইখিনি আপোনালোকৰ নিজৰ কথা কিন্তু এইখিনি মানে এনেকুৱাই হ'ব লাগিব আৰু গামোচা বুলি ক'লে আৰু মই এতিয়া আপোনাক তাঁতশালখনৰ কিছু অংশৰ বিষয়ে দেখুৱাম এইখিনি কি দিগবাণী কয় ক'লোৱেই এইখিনি হৈছে এই বখিনিৰ অবিহনে তাঁতশালখন মানে কাপোৰখিনি সূতাখিনি উঠা নমা কৰাটো কেতিয়াও সম্ভৱ নহয় আৰু তলৰ ফালে যে এইডাল দেখিছে মানে শাল বখিনি যে উঠা নমা কৰি আছে এইখিনি এনেই উঠা নমা নকৰে এইখিনি উঠা নমা কৰিবলৈ আমি ভৰি দি তলত প্ৰেচাৰ দিব লাগে এইডাল হ'ল গৰকা এনেকৈ আপোনালোকে ছাইডটো সলাই সলাই যেতিয়া দিব এইখিনি বখিনি মানে উঠা নমা কৰিব আৰু লগতে হ'ল এইখন ৰাচ অকণমান ওচৰলৈ হা এইখন ৰাচ ইয়াতে আপোনালোকে এডাল এডাল সূতা ভৰাই মানে কাপোৰখন ঠিক কৰি ল'ব লাগিব তেতিয়াহে আপোনালোকৰ কাপোৰখন ভাল হ'ব আৰু দেখাইছোঁ কি আছে এইডাল হৈছে মানে পুতল ধৰা যিহেতু কাপোৰখন বৈ থাকিলে অকণমান ভালকৈ দেখুওৱা সেইখিনি ভালকৈ দেখুওৱা এয়া এতিয়া কটা আছে দুটা এটা পুতল কটা বুলি কেনে পায়েই আপোনালোকৰ ঠাই বিশেষে হয়তো বেলেগ বেলেগ আমাৰ দৰঙৰ যিহেতু এইটো পুতল কটা বুলিয়ে কয় পুতল ধৰা আৰু এইটো ধৰিলেহে কাপোৰখন চেপি নাহাকে ধুনীয়াকৈ থাকিব এইটো চবতে থাকে এইটো ঠাই বিশেষে বেলেগ বেলেগ আপোনালোকে জনাব লগতে হৈছে এইটো মাকু আৰু মাকুৰ ভিতৰত হৈছে এইটো মহুৰা এই সূতাডাল ছিঙি ধৰোঁতে ইয়াতে প্ৰচেছ আছে বাৰু অকণমান সূতাডাল ইফাল সিফাল কৰা আৰু যোনে বয় সেইবিলাকে জানে আৰু নবয়বিলাকে বাৰু এইটোৰ বিষয়ে নাজানে এয়া এতিয়া ইয়াতে ভাগকৈ সূতা আছে মানে কি সূতা কেনেকৈ লগাব লাগে ইয়াতে ভাগ আছে যিহেতু এইটো মাছাইজ হয় পিয়'ৰ মাছাইজ ইয়াতে দুটা সূতা দিলে হৈ যায় যদি আপোনালোকে পাট সূতা বয় বা যিকোনো মানে অকণমান সৰু টাইপৰ সূতা বয় এইকেইটাত মানে বেছিকৈ সোমাব লাগে তেতিয়া সূতাটো মানে লুজ হৈ নাযায় যিহেতু মাছাইজ সূতাটো টানে হয় আৰু এইটো লুজ হৈ যোৱাৰ কোনো চান্সো নাই সেইকাৰণে দুটাত দিলে হৈ যায় এনেকৈ সেইটো মহুৰা আৰু মই কিছুমান আপোনাক দেখুৱাম আৰু এইখন ৰাজখন আপোনালোকক মই দেখুৱালোঁ ৰাজখন যে দুফালে ধৰি থাকে এইটো হ'ল দ্ৰৌপদী মানে দ্ৰৌপদীয়ে ধৰি ৰাজখন ধৰি ৰাখে আৰু এই উঠা নমা কৰাত শালখন এইটো গোটেইখিনি শাল বুলি ক'লেও এইখনে শাল মেইন আৰু এইটো হ'ল ফ্ৰেম এইটো আমাৰ কাঠৰ ফ্ৰেম হয় এইটো আপোনালোকে বাঁহৰো থাকে কিছুমানৰ
লগতে আপোনালোকে দেখিছে ইয়াতে কিছুমান এয়া খাজ আছে, দেখিছেনে আপোনালোকে? অকণমান ভিডিঅ'টো দেখুৱাই দিয়া। এটা কিছুমান খাজ আছে, ইয়াতে যিমানটা খাজ থাকিব সেইটো চাইডেও মানে দুই চাইডে থাকিব লাগে। এই বস্তুটো দুই চাইডে থাকিব। এডাল হ'ল জখলা মাৰি, মানে জখলাৰ নিচিনা খাজকৈ থাকে। জখলাৰ নিচিনা ডাঙৰ নহয়, মানে চিষ্টেমটো একেই কাৰণে এইটো জখলা মাৰি বুলি কয়। আৰু এডাল হৈছে চালমাৰি, আৰু চালমাৰিত যে এই চুঙাকেইটা দেখিছে এইকেইটা হ'ল নাচনি। মানে এই নাচনিৰ সলনি আমি চুঙা ব্যৱহাৰ কৰিছোঁ। নাচনি লগালে মানে পৰি যোৱাৰ চান্স থাকে, সেইকাৰণে আমি চুঙা ব্যৱহাৰ কৰিছোঁ। বাৰু কেতিয়াবা মই নাচনিটো আপোনালোকক দেখুৱাই দিম। লগতে এই ৰছীডাল যে দেখিছে মই চুই দিলোঁ অকণমান আগতে, এইডাল হ'ল নাচনি জৰি। মানে নাচি থাকে কাৰণে এইডালক নাচনি বুলি কোৱা হয়। আৰু ঠাই বিশেষে বেলেগ কয় যদিও মই নাজানো, এইখিনি নাচনি জৰি। আৰু এইটো হ'ল গাড়ী, আমি মানে দৰঙীয়া ভাষাত গাড়ী বুলি কওঁ, এনেই শুদ্ধ অসমীয়াত এইটো তুলুঠা। এইটো হ'ল সূতা, এইখিনি যিহেতু সূতা, এইটো সূতাৰ তুলুঠা, আৰু সেইটো চাইডে আছে সেইটো হ'ল কাপোৰৰ তুলুঠা। দুটা অকণমান বেলেগ বেলেগ, মানে চাইজটো দেখিবলৈও বেলেগ বেলেগ হয়। আৰু তুলুঠা, আৰু যিডাল মানে তুলুঠাটো ধৰি থাকে এডাল হ'ল তুলুঠা ধৰা ৰছী। আৰু এইডাল যে দেখিছে এই লোহাৰ, এইডাল কি বুলি ভাবিব, এইডাল হ'ল কাণত দিয়া। মানে এইটো যিহেতু কাণত দিয়া, এইটো সোমাই দিলেহে সূতা ইফালে আছে আৰু সেইটো চাইডেও আছে এইডাল দেখিছে নহয় আপোনালোকে, সেইডালো এতিয়ালৈকে মানে টান কৰি কিনে দিলেহে এইখন ব'বলৈ সুবিধা হ'ব। লগতে এইটো মই আপোনাক দেখুৱাই আছোঁ, এইটো উলিয়াই যাবৰ কাৰণে এইটো বান্ধি থোৱা আছে। এইটো হ'ল চিৰি বুলি কয়। এইটো বাঁহৰো হ'ব পাৰে বা আপোনাৰ তামোলৰো হ'ব পাৰে। এইটো আপোনালোকে কিহৰ লয় বা কেনেকুৱা হয়, আজিকালি প্লাষ্টিকৰ পায় নেকি নাজানো বাৰু, ওলাবও পাৰে, প্লাষ্টিকৰ যুগ হয়নে। সেইটো কাৰণে এইটো চিৰি বুলি কয়। আৰু এইটো আপোনালোকক মই ক'লোৱে কাণ মাৰি বা কাণত দিয়া বা কাণ ধৰা, আপোনালোকে যি বুলি কয়, মানে ঠাই বিশেষে এইটোৰ নামটো বেলেগ বেলেগ। আপোনালোকক মই এইটো গৰকা দেখাই দিলোঁ। আৰু এইখন হ'ল আমাৰ পুৰা তাঁতশালখন, যিহেতু আমাৰ এইখন মাটিত পুতি থোৱা বা মানে খুটাৰ তাঁতশাল নহয়, এইখন আমাৰ ফ্ৰেমৰ তাঁতশাল হয়। আৰু মই তাঁতশালখন আপোনালোকক অকণমান দেখুৱালোৱে বাৰু সেইখন। আৰু লগতে এয়া গামোচা মানে বিহুৱান লগাই থকা হৈছে। আপোনালোকে বিহু খাবলৈ আহিব আৰু আমাৰ ঘৰৰ পৰা এখন বিহুৱান ধুনীয়াকৈ লৈ যাব। আৰু এতিয়া মই দেখুৱাই আছোঁ আপোনালোকক কিছুমান বস্তু। আৰু পৰিৱেশটো একদম গাঁৱলীয়া পৰিৱেশ, এইবিলাক আছে, এইবিলাক ইগন'ৰ কৰিব, থাকিবই এইবিলাক। বগা কাপোৰ যিহেতু ঢাকি ঢুকি থ'ব লাগে, সেইটো কাৰণে। আৰু এইটো হৈছে যঁতৰ, মানে তাঁতশালৰ লগত একদম ওতঃপ্ৰোতভাৱে জড়িত থকা বস্তুটো হ'ল যঁতৰ। আৰু এইটো দেখিছে, এইটো এটা হ'ল চাইকেলৰ, কাঠৰো পায়। আগতে কাঠৰে আছিলে, মানে কাঠৰটো সৰু হ'লে মানে বহুত টাইম হয়। এইটো কাঠৰটো 4 ভাগমান ঘূৰিলে যিমান হয়, কাঠৰটো আমাৰ কেনেকুৱা আছিল মই দেখাই দি আছোঁ আপোনালোকক, খুলি এইটো আছিলে কাঠৰ। এইটোৰ লগত এইটো যথেষ্ট ডাঙৰ হয়, এইটো এবাৰ ঘূৰিলেই হৈ যায়। এইটো থৈ দিয়া আছে, এইটো মানে এতিয়া আৰু ইয়াত দেখিছে এইটো এবাৰ ঘূৰালে ধুনীয়াকৈ হৈ যায়। এইটো মুকুৰা। এইটোৰ লগতে হ'ল এইটো চেৰকি, মানে সূতাখিনি য'ত থোৱা হয়। আৰু আমাৰ চেৰকিটো দেখিছে নাই, এইটো কিছুমানৰ বাঁহৰো থাকে দীঘলীয়া চিষ্টেমত। এইটো যেনেকুৱা দেখিছে, এইফালে দেখাইছা, এইটো এনেকুৱা যেনেকুৱা আছে, এইটো আমাৰ বৰ চেৰকি হয়, এনেকুৱা ডাঙৰো থাকে। কিন্তু এই সূতাটো লগালে এটাই ভাল, মানে চব বস্তুৱে ধুনীয়াকৈ পাৰফেক্টকৈ থাকি যায়, আৰু সূতাটো কেতিয়াও টান ঢিলা নহয়। আৰু আপোনালোকৰ কাৰোবাৰ তাত যদি এনেকুৱা নাই, বনাই ল'ব, নহ'লে আমাৰ মাৰ লগত কণ্টেক্ট কৰিব, আমাৰ মায়ে ধুনীয়াকৈ এইটো বনাই দিব পাৰে, চিৰিয়াছ। আৰু এইটো হৈছে ববিন, আৰু এইটো মই মুহুৰা, মই আপোনালোকক দেখাই দিলোঁ। আৰু এইটো মানে চকৈ চাইকেলৰ ৰিংটো দিয়াৰ এটাই কাৰণ, এইটো 4 পাক ঘূৰিলে যিমান সময় লাগে, এইটো 1 পাকতে সিমানখিনি সূতা এবাৰ পকোৱা হৈ যায়, আৰু সেইকাৰণে এইটো দিয়া হৈছে। আৰু লগতে এইটো ধৰিবলৈ ধুনীয়াকৈ এটা বস্তুও দিছে। আৰু এইখিনি থলোঁ। আৰু আপোনালোকক মই আৰু এটা বস্তু দেখাই আছোঁ, এইটো হৈছে বৰ চেৰকি, মানে আমাৰ দৰঙীয়া ভাষাত এইটো নতে বুলি কওঁ। আৰু ঠাই বিশেষে বেলেগ বেলেগ, কথিত ভাষাত বা লিখিত ভাষাত চেৰকি হয়, আমাৰ দৰঙীয়া ভাষাতো কৈ দিছোঁ, আমাৰ দৰঙীয়া ভাষাত নতে হয়। এইটো দেখিছে। আৰু তাঁতশালৰ লগত জড়িত বাৰু বিভিন্ন বস্তু আছে, চব বস্তু দেখুৱাটো সম্ভৱ নহয়। আৰু কিছুমান বস্তু এতিয়া মানে লোপ পাই গৈছে, যিটো নায়েই। আৰু লগতে মই কেইটামান বস্তু দেখুৱাম। আৰু এইটো হ'ল চেৰি, এইটো মই আপোনালোকক তেতিয়া দেখুৱাইছোঁ। এইটো তামোলৰো বনাব পাৰে বা কাঠৰ নহয় কিন্তু দেই, কাঠৰ হ'লে সিমানখিনি মানে মিহি নহ'ব, যিহেতু এইটো যিমান পাতল হ'ব সিমান ভাল হয়। আৰু বাঁহৰো হয়। আৰু লগতে হ'ল এইকেইডাল ফুলীয়া। আৰু ক'ত কেতিয়া কি ব্যৱহাৰ কৰে যোনে জানে, নাজানাবিলাকক মই বৰ পিছৰ ভিডিঅ'ত দেখাই দিম। মই যদি আকৌ পিছত কেতিয়াবা আহিলে একদম ক'ত কি ব্যৱহাৰ কৰে সেনেকৈ দেখাম। এইডাল হ'ল ফুলীয়া। আৰু লগতে এইটো চুঙা, এইটো এটা চুঙা দেখিছে, এইকেইটা সৰু চুঙা দেখিছিলে, এইটো দীঘল চুঙা, এইটো হ'ল বৰ চুঙা। আৰু আমাৰ জনজীৱনত এটা প্ৰচলিত কথা আছে, যাৰ ঘৰৰ মুখ চোকা তাৰ যদি বৰ চুঙা চুৰ কৰি নি কিনে
গগনা সাজিব পাৰে সেইটো গগনাৰ বোলে মাত চবতকৈ বেছি ধুনীয়া হয় মই কিমান মানে কিমান সত্য নাজানো কিন্তু জনবিশ্বাস আৰু মানুহৰ মুখে মুখে শুনি অহা কথাখিনিহে আপোনালোকৰ আগত ব্যক্ত কৰিছোঁ এইটো বৰচুঙা এইখিনি যে দেখিছে এইটো চুঙাৰ ভিতৰত ভৰাই বৰখিনি তোলা হয় এটা সমান জোখত আহিবলৈ এইটো চুঙাটো ব্যৱহাৰ কৰা হয় যিহেতু বৰখিনি নহ'লে চুটি দীঘল হৈ যাব সেইটো কাৰণে এইটো বৰচুঙাটো ব্যৱহাৰ কৰা হয় এইখিনি আৰু এইখন মোৰ তাঁতশালখন আপোনালোকক দেখুৱালোৱে আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি কমেণ্ট ছেকশ্যনত জনাব আৰু যদি তাঁতশালৰ বিষয়ে বিশেষ মানে বহুত বেছিকৈ জানিব বিচাৰে আপোনালোকে কমেণ্ট কৰি কিনে কমেণ্ট ছেকশ্যনত জনাব আৰু ভিডিঅ'টো এবাৰ লাইক কৰিব মোৰ পেজটো ফ'ল' কৰিব যদি ইউটিউব চেনেলত চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈকে নমস্কাৰ